নমস্কাৰ বন্ধুসকল, মই হলো এডি আৰু আপুনি চাই আছে B1। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম শাৰ্ট কিনাৰ কিছুমান নিয়ম, যাৰ সহায়ত আপুনি কম দামৰ শাৰ্টকো কেনেকৈ এক্সপেন্সিভ দেখুৱাব পাৰিব তাৰ বিষয়ে আমি আলোচনা কৰিম। তাৰ মানে কম পইচাৰ ভিতৰত আপুনি ভাল কোৱালিটিৰ শাৰ্ট কেনেকৈ কিনিব পাৰিব আৰু এক্সপেন্সিভ কেনেকৈ দেখুৱাব পাৰিব তাৰ বিষয়ে এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। তো বলক ভিডিঅ'ৰ ফালে যাওঁ। তো শার্ট কেনার প্রথম নিয়মটো হল আপুনি যেতিয়া কৰবাত যাব শার্ট কেনার কারণে, তো যেতিয়া আপনার শার্টটো পছন্দ হৈছে সেই পছন্দ হোৱা শার্টৰ প্ৰথমতে চেক কৰিব আপুনি শার্টৰ কলাৰটো এনেকৈ হাতেৰে চুই চাব। চুই চোৱাৰ পিছত চাব শার্টৰ কলাৰত ডাঠ কাপোৰ লগোৱা আছে নে নাই। যদি কলাৰত ডাঠ কাপোৰ লগোৱা আছে তেন্তে ঠিক আছে। তাৰ পিছত আপুনি চেক কৰিব শার্টৰ যোনটো বাজু আছে এই বাজুত আপোনাৰ ডাঠ কাপোৰটো লগোৱা আছে নে নাই। বাজু মানে এইখিনিত আপোনাৰ ডাঠ কাপোৰ লগোৱা আছে নে নাই। তাৰপিছত আপুনি চেক কৰিব শাৰ্টৰ যোনটো বটম লগোৱা ঠাই আছে সেই বটম লগোৱা ঠাইটোত আপোনাৰ ডাবল চিলোৱা আছে নে নাই। যদি ডাবল চিলোৱা আছে তেন্তে ঠিক আছে। দ্বিতীয়তে কি নিয়ম ফলো কৰিব, আপোনাৰ যোনটো শাৰ্ট পছন্দ হৈছে সেই শাৰ্টৰ আপোনাৰ চিলাইকেইটা আপুনি চাব। সেই শাৰ্টৰ হাতৰ সাইডত বা আপোনাৰ শাৰ্টৰ যোনটো সাইড আছে সেই সাইডত ডাবল চিলোৱা আছে নাই। তাৰ মানে শাৰ্টটো এনেকৈ আছে, এনেকৈ আপোনাৰ হাতৰ যোনটো সাইড আছে এনেকৈ হাতৰ সাইড যোনটো সেই সাইডত আপোনাৰ ডাবল চিলোৱা আছে না নাই। যদি ডাবল চিলোৱা থাকে তেতিয়াহ'লে ঠিক আছে। তাৰ পিছত যদি ডাবল চিলোৱা নাথাকে, সিঙ্গেল চিলোৱা থাকে, তেতিয়া আপুনি কি কৰিব, তেতিয়া আপুনি শাৰ্টটো এনেকৈ টানি চাব। টানি চোৱাৰ পিছত আপোনাৰ 1 ইঞ্চিৰ ভিতৰত 10ৰ পৰা 12টা চিলাই যদি থাকে তেতিয়াহ'লে মানে শাৰ্টটো ঠিক আছে। মানে মেনুফেকচাৰিং যোনটো য'ত মানে শাৰ্টটো বনাইছিলে তাত মানে ভালদৰে চিলাই শাৰ্টটো বনাইছে। তৃতীয় নিয়মটো হ'ল আপোনাৰ শাৰ্টৰ বটম কেইটা আপুনি চেক কৰিব। ৰ'ব ভিডিঅ'টো স্কিপ নকৰিব, ভিডিঅ'টো ভালদৰে বুজি লওক আগতে মই কি কৈ আছোঁ বটমৰ বিষয়ে। বটম কেইটাৰো এটা ইউনিক কাৰণ আছে, তো ইউনিক কাৰণটো মই এতিয়াই কৈ আছোঁ। তো বটমটো আপুনি ভালদৰে চোৱাৰ কাৰণটো হ'ল কাৰণ বেলেগ বেলেগ শাৰ্টৰ বেলেগ বেলেগ বটম থাকে আৰু বটম কেইটা আপুনি চাব। মোৰ যোনটো পিন্ধিছোঁ এইটো বটম বেলেগ আছে আৰু এইটো শাৰ্ট যোনটো দেখুৱাই আছোঁ এইটো শাৰ্টৰ বটম কেইটা চাওক, কিবা এটা লিখা আছে আৰু কালাৰটো বেলেগ আছে। মানে বেলেগ শাৰ্টৰ বেলেগ বেলেগ বটম থাকে আৰু বেলেগ বেলেগ কোৱালিটি থাকে আৰু সেই বটম কেইটাও আপোনাৰ শাৰ্টৰ ষ্টাইলিছ লুকটো আনি দিয়ে। যদি সেই বটম কেইটা যদি ঢিলা থাকে, আপুনি ক'ৰবাত পিন্ধি গৈছে কিবা এটা পাৰ্টিত গৈছে, তো বটম কেইটা যদি হেৰাই যায় তেতিয়া কি হ'ব, শাৰ্টৰ যোনটো লুক আছে সেই লুকটো নাইকিয়া হৈ যাব। আৰু শাৰ্টৰ যোনটো বটম আছে এই যোনকেইটা বটম লগোৱা থাকে সেই বটম কেইটা আপুনি সেই কোম্পানীৰ বাহিৰে মানে য'ত বনাই তেনেকেই বনাই দিয়ে, এই বটম কেইটা আপুনি বাহিৰত ক'ৰবাতো নাপায়। কাৰণ বাহিৰত পাব বগা কলা এনেকা ধৰণৰ বটম কেইটা পাব, কিন্তু শাৰ্টত যোনটো লগোৱা থাকে কোম্পানীৰ পৰা যোনটো লগোৱা বটম আহে সেই বটমটো আপুনি ক'ৰবাতো বিচাৰি নাপায়। সেইকাৰণে বটম কেইটা চেক কৰাটো একদম অত্যন্ত জৰুৰী। আৰু এটা দুটা যদি ঢিলা হৈ আছে সেইটো আপুনি ঘৰতে সলিউশন কৰিব পাৰিব। কেনেকৈ কৰিব, আপুনি শাৰ্টটো কিনি লৈ আহিলে তাৰপিছত আপুনি শাৰ্টৰ ভিতৰত চাব যোনটো খুঁটা লগোৱা আছে, কি কালাৰৰ খুঁটাটো লগোৱা আছে সেই কালাৰৰ খুঁটাটো আপুনি কিনি আনিব। দৰ্জিদাৰ দোকানত পাব, নহ'লে আপুনি বাহিৰত ক'ৰবাত পাই যাব। তো আনি আপুনি খুই আৰু খুঁটাৰে এইটো আপুনি চিলাই ল'ব পাৰিব, এইটো আপুনি সলিউশন হৈ যাব। 4 নম্বৰ নিয়মত আপুনি ফলো কৰিব, শাৰ্টটো আপুনি হাতৰে এনেকৈ শাৰ্টৰ কাপোৰটো আপুনি চুই চাব। চুই চোৱাৰ পিছত এইটো কটন হয় নে নহয় সেইটো আপুনি চেক কৰিব। আৰু যদি ভাল কোৱালিটিৰ শাৰ্ট হয় তেতিয়া কি হ'ব, আপুনি হাতৰে চোৱাৰ লগে লগে গম পাই যাব। কেনেকৈ গম পাব, হাতৰে চোৱাৰ লগে লগে আপুনি শাৰ্টটো চাব মুলায়ম লাগিব, কোমল লাগিব। মানে আপোনাৰ চোৱাৰ পিছতেই অনুভৱ হ'ব যে না শাৰ্টটো পিন্ধিলে মানে ভাল লাগিব, মানে গৰমত ইমান গৰম নালাগে। তো সেইকাৰণে আপুনি শাৰ্টটো হাতেৰে চুই আপুনি চেক কৰি ল'ব। এই সৰু সৰু কথাবোৰে আপোনাৰ ষ্টাইল আৰু ওপৰলৈ লৈ যায়। তো ভিডিঅ'টো যদি ভাল লাগিছে মোৰ লগত জড়িত হোৱাৰ কাৰণে এতিয়াই তলত দিয়া সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিয়ক আৰু মোৰ লগত জড়িত হৈ যাওক।